চৌদিশে বাজি উঠিছে নিৰ্বাচনী ৰণদুন্দুভি মনোনয়ন দাখিলত শক্তি প্ৰদৰ্শনৰ যুঁজ সাহস বিৰোধীৰ সমৰ্থকৰ সঁহাৰি লৈ যুঁজলৈ সাজু প্ৰতিজন প্ৰাৰ্থী ভোটযুদ্ধ জয়ৰ বাবে কঁকালত আঁতি বান্ধিছে টঙালি ছাবিছত চমৎকাৰ কৰিবলৈ সাজু শাসক বিৰোধী উভয় পক্ষ শুকুৰবাৰে শাসকীয় মিত্ৰ দলৰ বহু কেইগৰাকী হেভি ৱেইট প্ৰাৰ্থীয়ে ধুলে দগৰে মনোনয়ন পত্ৰ দাখিল কৰাৰ সমান্তৰালকৈ মনোনয়ন দাখিল কৰিলে বিৰোধী ঐক্যৰ বহু কেইজন প্ৰাৰ্থীয়ে বিৰোধীৰ বাজি বিপক্ষৰ বাবে প্ৰক্ষেপ কৰিবলৈ মাতৃক লগত লৈ মনোনয়ন দাখিল পৰ্বলৈ ওলাল বিধায়িনী দলৰ দলপতি তথা নাজিৰা সমষ্টিৰ বৰ্তমানৰ বিধায়ক দেৱব্ৰত শইকীয়া দলৰ সভাপতি গৌৰৱ গগৈৰ সৈতে শিৱদলত সেৱা ধৰি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ত মনোনয়ন দাখিল কৰিলে দেৱব্ৰত শইকীয়াই নাজিৰাক পুনৰ কংগ্ৰেছৰ দখলত ৰখাৰ লগতে বিৰোধী মিত্ৰ দলে চৰকাৰ কৰিব বুলি আশাবাদী শইকীয়া মনোনয়ন দাখিলৰ পূৰ্বে কথমপিহে মিত্ৰতা সম্পন্ন কৰি শিৱসাগৰ বিজয়ৰ বাবে দলে বলে ওলাই গ'ল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ শিৱসাগৰৰ ৰাজপথ দলীয় পতাকাৰে হালধীয়া কৰি তুলিলে অখিল গগৈৰ সমৰ্থকে ৰাইজৰ দল অখিল গগৈৰ দীৰ্ঘজীৱী হোৱাৰ শ্লোগানবাজিৰে উত্তাল হ'ল শিৱসাগৰৰ আকাশ বতাহ বিশ্বস্তসকলক লগত লৈ শিৱদলত সেৱা লৈ আয়ুক্ত কাৰ্যালয়ত দাখিল কৰিলে মনোনয়ন পত্ৰ কাষতে পোৱা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰো শুভেচ্ছা এইদৰেই গ্ৰহণ কৰিলে অখিল গগৈয়ে এই নিৰ্বাচনত যদি ৰাইজৰ দল চৰকাৰৰ পক্ষলৈ আহিব পাৰে তেতিয়াহ'লে অসমৰ ৰাজনীতিত অসমৰ সমাজ জীৱনত প্ৰথমবাৰৰ কাৰণে বছৰৰ সকলো সময়তে খেতি কৰা ৰাজ্যত পৰিণত কৰাৰ সপোন আৰম্ভ হ'ব ২ নম্বৰ এখন গাঁৱত এটা উদ্যোগ আৰু এজনো নিবনুৱা নাইকিয়া কৰাৰ ব্যৱস্থা তৃতীয় বস্তুটো মোৰ হ'ল যে প্ৰত্যেকজন অসমীয়া মানুহক দক্ষ অসমীয়া ৰূপে দক্ষ মানুহ ৰূপে গঢ়ি তোলা মিত্ৰতাৰ ধৰ্ম ৰক্ষা কৰি ডিব্ৰুগড় আয়ুক্ত কাৰ্যালয়ত দলে বলে মনোনয়ন পত্ৰ দাখিল কৰিলে খোৱাং সমষ্টিৰ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে ডিব্ৰুগড় সমষ্টিৰ প্ৰাৰ্থী মইনাক পাত্ৰ দুলীয়াজান সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ধ্ৰুৱ গগৈক লগত ল'লে লুৰিণজ্যোতিয়ে ডিব্ৰুগড়ৰ চৌকি ডিংকি খেলপথাৰৰ পৰা শোভাযাত্ৰা কৰি আহিল লুৰিণজ্যোতি গগৈৰ দল খোৱাংবাসী ৰাইজৰ যি আশা আকাংক্ষা আছে যি সমস্যা আছে যি সপোন আছে এই সপোন বাস্তৱায়িত কৰিবৰ কাৰণে ৰাইজৰ আশা আকাংক্ষাক প্ৰতিফলিত কৰিবৰ কাৰণে মই দৃঢ় প্ৰতিজ্ঞ জনগণৰ হৈ যুঁজি আছিলোঁ যুঁজি যাম অসমৰ ৰাইজৰ হৈ সংগ্ৰাম অব্যাহত আছিল আছে আৰু ভৱিষ্যতে থাকিব মনোনয়ন দাখিলৰ যাত্ৰাত শুভকামনা জনাবলৈ উপস্থিত হ'ল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আজি মিত্ৰতা আমাৰ যি এটা সংকল্প বা যি এটা মই কল্পনা কৰি আছিলোঁ আজিৰ পৰা 5 বছৰ আগত যে যদি অসম জাতীয় পৰিষদ দল কংগ্ৰেছ দল ৰাইজৰ দল লুৰিণজ্যোতি গগৈ ডাঙৰীয়া অখিল গগৈ ডাঙৰীয়া আমি সকলোৱে মিলিজুলি যদি একত্ৰিত হ'লেহেঁতেন তেতিয়া নিশ্চয় অসমৰ ভিতৰত আমি ধুমুহা সৃষ্টি কৰিবলৈ এটা সুবিধা পালেওহেঁতেন যিয়ে নহওক 5 বছৰ পলম হ'ল কিন্তু এইবাৰ ফাইনেলি শেষত গৈ আমাৰ মিত্ৰতা সম্পূৰ্ণ হ'ল মই আশাবাদী যে আগন্তুক দিনত অসমৰ জনসাধাৰণে আমাক সকলোকে মৰম কৰিব আশীৰ্বাদ প্ৰদান কৰিব ডিব্ৰুগড়ত মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছী নাহৰকটীয়া সমষ্টিৰ প্ৰাৰ্থী প্ৰণজিৎ ফুকনে চৰ্চিত সমষ্টি মৰিয়নিৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে ৰাইজৰ দলৰ প্ৰাৰ্থী জ্ঞানশ্ৰী বৰাই বৰছলা সমষ্টিৰ বাবে মনোনয়ন দাখিল কৰিলে জ্যেষ্ঠ কংগ্ৰেছী ৰিপুণ বৰাই সুধাকণ্ঠৰ কালজয়ী গীত গাই মনোনয়ন পত্ৰ দাখিল কৰিবলৈ আগবাঢ়ি গ'ল নৱগঠিত ভৱানীপুৰ সৰভোগ সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰ মুক্তিকামী লক্ষজনৰ মৌন প্ৰকাশ শুনিছানে নাই জীৱন আকাশত নতুন সাহসৰ পৰিছে জ্যোতি দেখিছানে নাই কিমান পালা নাপালা কিমান হিচাপ নকৰিলা কোনো ক্ষতি নাই নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ ভিন্ন পন্থাৰে আগবাঢ়িছে শাসক বিৰোধী উভয়ে জনতাৰ কাষ চাপি ভোট আদায় কৰি মচনদ দখলৰ যুঁজত কোন কিমান কৃতকাৰ্য হ'ব সেয়া হ'ব লক্ষণীয়
অসম নৰ্থ ইষ্ট। যাবনে বাৰু?